और बनाए मतलब सर काम चली আছে যে काम चली আছে ना स्टोन डस्ट আগতে আপনি ভালকে রোল দি দিব স্যার ঠিক আছে তো সাইড যেটো কৈছে এইটো কৰিব লাগিব Sure, sir. হয় না স্যার কিমান দিন লাগিব এইটো কাম অকণ টাইম লাগিব আৰু 10-15 দিনমান লাগিব হ্যাঁ তো 15 দিন ঠিক আছে স্যার ৰাস্তাটো কি হ'ব লাগে এটা আপুনি তেওঁক সুধকচোন আমাৰ ওচৰতে কি হ'ব লাগে ইয়াত জিএসবি হ'ব লাগে জিএসবি হ'ব লাগে আৰু আপোনাৰ সাইড বাম হ'ব লাগে সাইড বামটো আগতে হ'ব লাগিছিল সাইড বামটো হ'ব লাগিছিল মানে এতিয়া হৈ আছিল ৰাস্তা আগতে হ'ব লাগিছিল সাইড বাম আগত হ'ব লাগিছিল না সাইড বামটো প্ৰথমতে মানে লাষ্টত 5 মিটাৰ লাগে আপোনালোকক 5 মিটাৰ কথা আমাক নালাগে এইটো গোটেই সমগ্ৰ ৰাইজক লাগে আমাক নালাগে 5 মিটাৰ এটা হ'বগে মানে নহয় সাইড বাম ইয়াৰ পিছতো 2 মিটাৰ আপুনি 3 মিটাৰ সেইটো কথা কোৱা নাই সাইড বামটো আগত হ'ব লাগিছিল কিয় সাইড বাম সাইড বাম কিয় দিয়া নাই জিএসবি দিব লাগে সাইড বাম কিয় দিয়া নাই সাইড বাম দি আছে তাত আপুনি দেখি আছে এতিয়া নহয় বহুত আগৰ পৰাই দি আছে নাই দিয়া বহুত আগৰ পৰাই দি আছে আপোনাকে দেখা নাই এইবোৰ দি আছে এতিয়া এনেকে আহি আছে এফালৰ পৰা আহি আছে চব এফালৰ পৰা আহি আছে চাইড আপুনি লাষ্টৰ ফালৰ পৰা দেখি আহিছে আপুনি সেইফালৰ পৰা আৰম্ভ হৈছে আপোনালোকে দেখি আছে ন সেইফালৰ পৰা বনাই আহি আছে এইফালে সেইখিনি শেষ হ'ব অকণমান আগত যেটো মই চাইছো এইটো মই ৰিপৰ্ট দিম তাতে হ'ব আপোনাৰ মতে কামটো নিয়ম মতে হৈছে নে এতিয়া ক'ব নাপাৰিম মইতো আপোনাৰ ৰিপৰ্টত লিখিম কেনপিটো কি চালে স্যাৰ আপুনি কেইটা কেনপি চালে কালি মন্ত্ৰী মহোদয়ে 5টা কেনপিৰ কথা কৈছিলে 5টা তিনিটা কথা কৈছিলে নাই 5টা বনিব হয় 5টা বনি যে এতিয়া এটা তো কমপ্লিট হৈছে দুটা ৰছী বান্ধিছে লেকিন নেট বনাই আছে তাতে হয় না এটা অনকালে হৈ যাব 5টা নেট স্যাৰ ভিতৰত এটা ৰাস্তা আছে আপুনি চালেগে নেকি আৰু প্লেন্টেশনৰ কথা কৈ আছিল এইখিনি চাইছে নেকি নাই প্লেট এতিয়া লোকে চোৱা নাই তো চাম হয় বাৰম্বাৰ বাতৰি প্ৰকাশৰ পাছতহে যেন গা লৰিল বন বিভাগৰ আচলতে আমি কিছুদিন পূৰ্বৰ পৰা বাতৰি কৰি আছিলোঁ যে মৰিয়নি সমষ্টিৰ অন্তৰ্গত যি হুলুঙাপাৰ গিবন অভয়াৰণ্যলৈ দাঁতিয়েদি যোৱা যিটো পথ সেই পথত নিৰ্মাণত আশাপূৰ্ণ নিৰ্মাণ হোৱা যি বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছিলোঁ তাৰ পাছতেই কিন্তু গা লৰিছে বিভাগীয় কৰ্তৃপক্ষৰ আৰু আজি এই পথছোৱাৰ যি পুনৰ নিৰ্মাণ কাৰ্য চলি আছে সেয়া তদন্ত কৰিবলৈ সুদূৰ গুৱাহাটীৰ পৰা PCCF আহি উপস্থিত হৈছিল আৰু PCCFে এই পথটো তন্নকৈ পৰীক্ষা কৰিছে কেইবা ঠাইতো খান্দি যি ইয়াৰ চেন কেবল দিয়া হৈছে তাৰ মাত্ৰা কিমান আছে সেইখিনি চাইছে আৰু যথেষ্ট আখুৱাও পাইছে তেওঁ কিন্তু সংবাদ মাধ্যমৰ ওচৰত কোনো ধৰণৰ মন্তব্য ৰখা নাই তাৰ পাছতো কিন্তু তেওঁৰ যিখিনি কথা বালত পাতিছিলে তাত যথেষ্ট পথছোৱা যেন আখুৱাপূৰ্ণভাৱে নিৰ্মাণ হৈছে সেই কথা নুই কৰিব পৰা নাই মোৰ লগত স্থানীয় যুৱক আছে সচেতন যুৱক আছে কি ক'বা সমগ্ৰ ঘটনাটো আজি চক এই পথটোৰ নিৰ্মাণ হৈ আছে নিৰ্মাণ হৈ থকাৰ পাছত সকলোৱে অভিযোগ কৰিলে যে ইয়াত থকা কৰ্তৃপক্ষক অভিযোগ কৰিলে DFক অভিযোগ কৰিলে DFই কৈছে আমি গমেই নাপাওঁ বুলি ক'লে DFলৈ যোগাযোগ কৰিব বিচৰাৰ পিছত এই ৰাস্তা এটা নিৰ্মাণ হৈ আছে তেখেতে কৈছে আমি গম নাপাওঁ আজি আকৌ তেখেতে ওলোটা কথা কৈছে তেখেতে কৈছে ৰাস্তা নিৰ্মাণ হৈ আছে সম্পূৰ্ণ শুদ্ধকৈ নিৰ্মাণ হৈ আছে ইয়াৰ ছাইড বাম পিছত বনাব তেওঁ মানে ঠিকাদাৰে যি ধৰণৰ কথা ক'ব লাগে ঠিকাদাৰৰ লগত থাকি তেখেতে DFই নিজৰ কথা পাতি আছে মানে ঠিকাদাৰে যি কথা ক'ব লাগে সেই কথাবোৰ DFই কৈ আছে এইকাৰণে সকলোৱে গম পাইছে যে এই কথাটোত DF নিশ্চয় জড়িত নাথাকিলে তেওঁ এই কথাবোৰ নকয় ইমান অনিয়ম হোৱাৰ পিছতো তেখেতে কিয় ঠিকাদাৰক সংৰক্ষণ দি আছে এই কথাটো কিন্তু আমাৰ সন্দেহজনক হয় নিশ্চয়কৈ আচলতে আমি বাৰম্বাৰ উল্লেখ কৰি আহিছোঁ যে পথছোৱা কেনেদৰে আশাপূৰ্ণভাৱে নিৰ্মাণ হৈ আহিছে বিভিন্ন দলসমূহ কৃষক মুক্তি আছু আৰু স্থানীয় লোকে কিন্তু ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ পাছতে গা লৰিছিল বন বিভাগৰ উচ্চতম কৰ্তৃপক্ষৰ মোৰ লগত কৃষক মুক্তিৰ বিষয়ববী আছে কি ক'ব চক যোৱা আমি সিদিনা ইয়াত পৰিৱেশন কৰাৰ পিছত আমি তিতাবৰ আয়ুক্তক এখন স্মাৰকপত্ৰ দিছিলোঁ আৰু আমাৰ স্থানীয় যি DF আছিলে DFক এখন আমি স্মাৰকপত্ৰ দিছিলোঁ তাৰপিছত যেতিয়া বিধায়কজনে সদনত এই কথাটো উত্থাপন কৰিলে তাৰপিছত আজি তেওঁৰ যিজন বিষয়াত ইয়ালৈ পঠিয়ালে এই গোটেই বিষয়াবোৰেই দালালি আমি দেখিছোঁ যে যিজন বিট অফিচাৰৰ পৰা ৰেঞ্জৰ পৰা DFলৈকে গোটেই সমুদায় বিভাগটোৱে দালালি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আজি আমি দেখিলোঁ ইয়াত উপস্থিত হৈ যায় যিজন DFই ৰাস্তাটোৰ ক্ষেত্ৰত আহিব লাগিছিলে ৰাস্তাটো তেওঁ খুব সুন্দৰকৈ মানে নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ যিটো ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঠিকাদাৰজনক ক'ব লাগিছিলে দেখিলোঁ যে ঠিকাদাৰজন হৈহে তেওঁ ওকালতি কৰিছে ঠিকাদাৰজনক তেওঁ মানে এটা ব্যক্তিগতভাৱে তেওঁ প্ৰটেকশ্যন দিয়া দেখিবলৈ পোৱা গ'ল মানে আমি এইটো কথা বুজিবলৈ বাধ্য হৈছোঁ যে এই যে অংক আজি 20 লাখ টকাৰ যি অংক বা 19 লাখ টকাৰ যি অংক এই ঠিকাদাৰৰ যি এই যে পইচাটো মানে আমাৰ DFই কমিশ্যন পাব নেকি বা ইয়াত থকা উপৰোক্ত বিষয়ববীয়াসকলে কমিশ্যন পাব নেকি আমাৰ ধাৰণা হৈছে
হয়, এক মোটা অংকৰ ইয়াত লেনদেন হৈছে, বৃহৎ অংকৰ লেনদেন হৈছে, আচুৰ নেতৃবৃন্দ আছে। যিহেতু প্ৰথম দিনাৰ পৰা এই পথটোৰ আখুৱাপূৰ্ণ যি পথ নিৰ্মাণ কৰিছিল তাৰ ওপৰত সকলোৱে মাত মাতি আহিছিল। কি ক'বা আজি যিহেতু উচ্চতম বিষয়া আহিছে পথ চোৱা তদন্ত কৰিবলৈ? প্ৰথম কথা, মৰিয়নি গিবন অভয়াৰণ্যৰ যিটো ৰাস্তা বনি আছে, এই ৰাস্তাটো যি দুৰ্নীতি হৈছে, যোৰহাট জিলা ডিঅ'ফজনৰ নেতৃত্বত এই দুৰ্নীতি হৈছে। আমি বাৰম্বাৰ জনাইছিলোঁ যে আশোহাপূৰ্ণ কাম, যোনো আৰ্ট ফিলিং নাই, চাৰ্ট বাম নাই, ওপৰত চেন কেবল ছটিয়াই গৈছে। বাৰম্বাৰ আমি কৈছোঁ, ডিঅ'ফক যোগাযোগ কৰিছোঁ, ৰেঞ্জাৰক যোগাযোগ কৰিছোঁ, ৰেঞ্জাৰজনে ফোন ৰিচিভ নকৰে, কোনো স্থানীয় লোকৰ লগত যোগসূত্ৰ নাই। আৰু ডিঅ'ফজনে আমাক জনোৱাৰ পাছতো জনাম বুলি কোৱাৰ পাছতো কোনো যোগাযোগ নাই। কিন্তু তেওঁ ঠিকাদাৰজনক বচাবৰ কাৰণে প্ৰত্যেকটোৰ ফলত তেওঁ বেকত থাকি তেওঁ উত্তৰ দিছে। তেওঁ কি ঠিকাদাৰ নি? তেওঁ এজন অসম চৰকাৰৰ কৰ্মচাৰী হয়। তেওঁ ঠিকাদাৰে যি দুৰ্নীতি কৰিছে তাৰ উত্তৰ ঠিকাদাৰজনে দিব, ডিঅ'ফই কেলৈ দিব? আৰু ডিঅ'ফজনে যি নেতৃত্বত 19 লাখ টকাৰ কাম হৈছে, কমপ্লিট ডিঅ'ফজনৰ নেতৃত্বত এই কাম কৰি আছে। আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু ডিঅ'ফজনক আমি সকীয়াই দিব বিচাৰিছোঁ, অতি সোনকালে তদন্ত কৰি এই যোৰহাট জিলাৰ ডিঅ'ফ আৰু ৰেঞ্জাৰ আৰু এই ঠিকাদাৰজনক অসম চৰকাৰে অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ সন্থাই কিন্তু ইয়াকে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল'ম। হয়, নিশ্চয়কৈ আজি ইতিমধ্যে আমি দেখুৱাইছোঁ যে কেনেদৰে PCCF আহি সমগ্ৰ ৰাস্তাটো পৰিদৰ্শন কৰিছিল আৰু তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।